নমস্কাৰ, বোকাহাট সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ অনুষ্ঠান কথা বতৰা। কেৱল ঘৰুৱা কামতেই নহয়, বৰঞ্চ তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাই সমাজৰ প্ৰতিটো স্তৰতে শিক্ষা, বিজ্ঞান, ৰাজনীতি, ব্যৱসায় আৰু কলা আদি সকলো দিশতে এক সুকীয়া স্থান দখল কৰিছে। অভিনয়, সাহিত্য, সংগীত আৰু অন্যান্য বহু প্ৰতিভাৰ জৰিয়তে নিজৰ সৃষ্টিশীলতাক বিশ্ব দৰবাৰত দেশৰ নাম উজ্বলাই আছে, উজ্বলাই থাকিব। আজিৰ অনুষ্ঠানত আমাৰ মাজত এগৰাকী কণ্ঠস্বৰ অনুকৰণ বা কণ্ঠ অবিকলকৈ অনুকৰণ কৰিব পৰা শিল্পীক আমন্ত্ৰণ জনাইছোঁ। অৱশ্যে তেওঁক এতিয়া আমাৰ অসমৰ কোনো চিনি নোপোৱা নহয়। শ্ৰীমতী স্মৃতি ৰেখা বৰা আৰু তেওঁৰ ভাতৃ। স্বাগতম জনাইছোঁ। নমস্কাৰ। আমাৰ মাজত আজি উপস্থিত আছে স্মৃতি স্নেহা বৰাৰ ভাতৃ দৰ্শীল সপোন বৰা। স্বাগতম জনাইছোঁ তোমাকো। হয়, আমি আজি কি বিষয় লৈ পেলাই আলোচনা কৰিম আপোনালোকে হয়তো গম পাইছেই। গতিকে আমি পোনে পোনে গৈছোঁ আমি স্মৃতি স্নেহাৰ কাষলৈ। প্ৰেংক কল স্পেচিয়েলিষ্ট, মিমিক্ৰি স্পেচিয়েলিষ্ট, একেদিন কেৱল তোমাৰে নাম। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব কেৱল তুমিয়ে দখল কৰি ৰাখিছা। কেনে লাগিছে? ভবা নাছিলোঁ কেতিয়াও মানে ইমান ভাইৰেল হৈ যাম বুলি। আৰু এইটো বহুত আনএক্সপেক্টেড মুভমেণ্ট হয় আৰু মানে কেতিয়াও নভবা মানে এটা অনুভৱ বা এইটো বহুত এটা সুকীয়া অনুভৱ যে অসমৰ মানে প্ৰতিটো ঠাইতে এতিয়া বৰ্তমান এতিয়া মানে কি বুলি কয় মোৰ নিউজ বাজি আছে। সেইকাৰণে ক'লো তুমি গোটেইখিনি তুমিয়ে দখল কৰি থৈছা আৰু কাৰো দখল কৰা স্থান নাই আৰু। হয়, ভালেই লাগিছে। হয়, তাৰ লগে লগে তোমাৰ ভাতৃও যথেষ্ট জনাজাত হৈছে। হয়, তোমাক কেনেকৈ লাগিছে তুমি কোৱা? বহুত ভাল লাগিছে বা ইমান ভাইৰেল হৈছে। হয়, বহুত ভাল লাগিছে। বহুতো লোকে সহায়ো কৰিছে। ধন্যবাদ সকলোকো। ঠিক আছে, আমি কথা পাতিম আৰু আমি দুই এটা কলো কৰিম, লগতে যি প্ৰতিভাখিনিও আমি শুনিম। তোমালোক দুজনৰে চৰ্চিত, তোমালোকে এতিয়ালৈকেতো মানে ঠাউনিয়ে পোৱা নাই, তোমালোকে ইণ্টাৰভিউ দিয়ে আছা। যি কি নহওক বাৰু মোৰো অলপ দেৰি হ'ল। মোৰ অৱশ্যে মোৰ ভিডিঅ' এডিটৰ অনুপম বৰদলৈ তেখেত অলপ গুৱাহাটীত তেখেত ব্যস্ত আছিল বাবে মোৰ কেইদিনমান দেৰি হ'ল তোমালোকক আমন্ত্ৰণ জনাবলৈ। ঠিক আছে, তোমালোকৰ প্ৰসিদ্ধ দুইজনে তোমালোকে খুব সুন্দৰকৈ এটা সংকলাপ উপস্থাপন কৰা, সেইটো হৈ গ'ল মটু পাতলু, হয়নে? দুজনে খুব সুন্দৰকৈ তোমালোকে কৰা। তোমালোকৰ সেইখিনি অলপ আমি শুনিব বিচাৰিম। এটা তোমালোকে দুজনে কেনেদৰে তোমালোকে কৰা বা কৰি আহিছা, বা নতুন যদি সেইটোত কিবা তোমালোকৰ আৰু নতুন কিবা চিন্তা কৰিছা, এটা আমি দৰ্শকক শুনাই ল'ব বিচাৰিম। এইকেইদিন একেৰাহে মাতসমূহ উলিয়াই মানে মোৰ ডিঙিটো বহুত বিষাই আছে, গতিকে মাতবোৰ হেৰি হোৱা নাই। আৰু মটু পাতলু মানে কি, আমি ভাইটিয়ে মই একেখিনি ডাইলগকে কৈ থকা নিচিনা হয় আৰু বেলেগ ডাইলগ ভাবিবলৈ সময়ে পোৱা নাই। আৰু এতিয়া মানে কি হৈছে, একেটা ডাইলগে আমি মানে কেতিয়াও স্ক্ৰিপ্ট বনাই থোৱা নাথাকে। মই যোনটো কওঁ সিও বনাই পেলাই কৈ দিয়ে, কিবা এটা ময়ো বনাই পেলাই কিবা এটা কৈ দিওঁ। আৰু মই বুজি পাইছোঁ যে এইটো তোমালোকৰ তেনেকুৱা কোনো বিশেষ তোমালোকে আখৰা কৰা নাই, সেইটো মই মানিছোঁ বাৰু। তথাপিও যিখিনি তোমালোকে এতিয়ালৈকে তোমালোকে কৰি আছা, সেইখিনিৰ ভিতৰতে তোমালোকে অকণমান, যিহেতু ময়ো অনুষ্ঠান কৰিছোঁ, মোৰ অনুষ্ঠানৰ জৰিয়তেও ৰাইজক শুনিব লাগিব। ओ मोटू मेरे भाई मेरे यार, अरे यार मैं तो यही तो हूँ, बोलो क्या है? अब क्या बताओ यार, ये लोग हमें इतना रिक्वेस्ट कर रहे हैं तो कुछ तो बता दो यार। अरे मैं तो हूँ मोटू, अभी मेरे को आवाज निकालने बोलेंगे तो मेरे को तो करना पड़ेगा ना। तुम तो निकाल भी सकती हो, मैं भी थोड़ा थोड़ा। जान बनेगा जान, मैं आ चुका हूँ। ओ मोटू मेरे भाई मेरे यार, जॉन यहाँ भी आ गया, बचाओ यार। अरे यार वो तो हर जगह पे ही आ जाता है चोरी करने के लिए, अभी उसे भगाता हूँ। लेकिन खाली पर मेरे दिमाग की बत्ती ही नहीं जलती है। तुम्हें कुछ सोचो डॉक्टर झक्का। ओ मोटू मेरे भाई मेरे यार, अब कहाँ से लाओ समोसा यहाँ पे मैं यार। जान बनेगा जान, यहाँ समय में इसीलिए आया क्योंकि यहाँ पे समोसा ज्यादा मिलता नहीं है।
মাতটো ফাটি গৈছে, এইটো নোৱাৰো এতিয়া মানে বহুত ঠিক আছে। হেৰি হৈছে। ঠিক আছে, তুমি অৱশ্যে এতিয়া অনবৰত সেইখিনিয়ে কৰি আছা, স্বাভাৱিক বাৰু, মই সেইখিনি বেয়া পোৱা নাই। কিন্তু মোৰ প্ৰশ্ন এটা এইখিনিতে আছে। মই মানি লৈছো তুমি অলপ ডাঙৰ হৈছা বাৰু, পঢ়া শুনা কৰি পেলাই যথেষ্টখিনি সুনাম অৰ্জন কৰিছা, ঠিকে আছে। তুমি তাৰ লগতে এটা অন্য এটা প্ৰতিভা তুমি তাক আগবঢ়াই লৈ গৈ আছা। তোমাৰ লগত তোমাৰ ভাইটি কেনেদৰে অনুপ্ৰাণিত হৈছে বিষয়টো তুমি অলপ কোৱাচোন বাৰু। তোমাৰ এইটো কবলে মানে কি আৰু, মই এনেই যি টি মাত উলিয়াই থাকো, হয় ইও দেখে। তাৰপা মই মানে এদিন প্ৰেক্টিচ কৰি আছিলো কাৰ্টুনৰ মাত কি কি উলিয়াব পাৰো, তেতিয়া মানে ই ক'লে যে এনেকে মাতটো এইটো হোৱা নাই, অলপমান এনেকে ট্ৰাই কৰ বুলি কওঁতে সি ট্ৰাই কৰি চাওঁতে তাৰে হৈ গ'ল, মানে মোক শিকাবলৈ গৈ সি নিজে পাৰি গ'ল। মানে এইটো এটা অট'মেটিকেলি অহা বস্তু নহয় জানো? অট'মেটিকলি। আচ্ছা, তুমি কিবা মানে এনেকে উলিয়াম বুলি বায়ে কৰি থকাৰ কাৰণে তুমি কৰিছিলা নেকি? তুমিতো ঘৰত আগত বাইক কৰি থকা দেখিছা, হয়নে? বায়ে ট্ৰাই কৰি থাকোঁতে মই ক'লো যে অলপ মাতটো ডিপ কৰ, তাৰপিছত মই নিজে ট্ৰাই কৰি চালো, তেতিয়া মোৰ মাতটো হ'ল বুলি বায়ে ক'লে। তাৰপিছত গম পালো যে মানে ওলাই গ'ল, তেতিয়া তোমাৰ কনফিডেন্ট আহি গ'ল, তুমিও পাৰিবা চাগে। ট্ৰাই কৰি চালো হয়, আৰু দুটা পাৰো। হয়। তুমি এই মটু পাটলুৰ যিখিনি চৰিত্ৰ আছে সেইটোৰ বাহিৰে অন্য আৰু তুমি কি কৰা? ভলু আৰু চিনচেনখনৰ বৌচিন। হয় নেকি? আচ্ছা, ঠিক আছে, আমি সেইখিনিও যাম দেই, সেইখিনিও যাম। আমি অলপ শুনিব বিচাৰিম তোমালোকৰ দুইজনৰ মাজত প্ৰতিভাখিনি। আমি অলপ প্ৰতিভাটো আছেই নিঃসন্দেহে। আমি তোমালোকৰ এই ভইচখিনি লৈ পেলাই আমি আৰু দৰ্শকক আমি শুনাম। আমি যিহেতু সকলোৱে প্ৰেংক কলৰ প্ৰেংক কলো তুমি কৰি পেলাই যথেষ্টখিনি সমাদৰ লাভ কৰিছা। মই তোমাক এটা নম্বৰ দিলো, এই নম্বৰটো তুমি এটা প্ৰেংক কল কৰি লোৱা আগতে, কৰি লোৱাচোন তুমি, তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত যাম দেই। হেল্ল'। হেল্ল', কোনে কৈছে? ৰত্নেশ্বৰ হয়নে? হয় হয় হয়। মই 2 নং ৱাৰ্ডৰ পৰা কৈছো। হেৰি বোপাই, মোৰ ভাগৰ আধাৰ কাৰ্ডখনে ৰেচন কাৰ্ডৰ লগত লিংক কৰিব পৰা নাই নহয়। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড? একেলগে কিবা লিংক কৰিব লাগে বোলে, এতিয়া নহ'লে আকৌ চাউল নিদিয়ে বোলে অহা বাৰৰ পৰা। এইটো KYC কৰিব লাগে। কি কৰিব লাগে? KYC কৰিব লাগে, এইটো বেংকতে কৰিব লাগে। নহয়, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকৰ কথা কৈছো। সেইটো কিন্তু আমাৰ কোনো নিৰ্দেশনা অহা নাই বাৰু বৰ্তমানলৈকে। আমাৰ ইয়াত যে তেনেকে ক'লে, সেয়া কি বুলি কয়, ৰেচনৰ দোকানীটোৱে। এইটো তেওঁলোকে চাই, ৰেচনৰ দোকানীয়ে চাই, চাপ্লাই ডিপাৰ্টমেণ্টে চাই। মোক ক'লে আপোনাৰ হোৱা নাই বোলে, আপুনি হেৰিয়াৰ লগত কথা পাতিব লাগিব, ওপৰৱালাৰ লগত বোলে। তাৰপৰা নাম্বাৰটো দিলে, মই কাৰণে কথা পাতিছো আকৌ তোমাৰ লগত। মই সেইটো বাৰু সুধি পেলাই জনাম। কিন্তু আধাৰ কাৰ্ডটো আমাৰ লিংক কৰিবলগীয়া হৈছে অৰুণোদয় আঁচনিৰ কাৰণে। এতিয়া বৰ্তমানে আমাৰ 10টা ৱাৰ্ড, 10টা ৱাৰ্ডতে আহিছে, আমাৰ প্ৰায় 40-50 কৰি আহিছে এনেকে আধাৰ কাৰ্ডটো লিংক কৰিব লাগে বেংকৰ লগত। তাৰপিছত সেইখিনি লিংক কৰিলে যিখিনিয়ে এতিয়া আমাৰ অৰুণোদয় বন্ধ হৈ আছিলে নহয়, আগষ্টৰ পৰা দিয়া কথা আছে। তুমি কৰি দিব পাৰিবানে? মই নিশ্চয় পাৰিম। মই এইটো চাপ্লাই ইনস্পেক্টৰৰ লগত মই কথা পাতিম, কি অৱস্থাত আছে। ৰেচন কাৰ্ডখিনি যিহেতু আমি নাচাওঁ, যদি কৰিব লাগে কৰিম। আপুনি কোনে কৈছিলে? মই স্মৃতি স্নেহাই কৈছো। স্মৃতি স্নেহা, আমাৰ আকৌ হেৰি নহয়, এতিয়া ভাইৰেল হৈ আছে যে, তেওঁ নেকি? তেওঁ বেয়া নাপাব আকৌ হা, প্ৰেংক কল এটা কৰিবলৈ লগালে মোক। হয়, আমি প্ৰেংক কলটো ল'লোঁ, তেখেতৰ লগত পাতিলোঁ। তেখেতে বেয়া পোৱা নাই যেতিয়া, কোনো অসুবিধা নাই। আমি এতিয়া গৈছোঁ মটু পাটলু বা কাৰ্টুনৰ যিসকল, তোমালোকৰ দুজনৰ যিটো আৰু দুটামান সোনকালে শুনিম। কোৱা চিংগুলকে। ইয়াৰ দুটামান ভইচ আকৌ সি প্ৰেক্টিচ কৰি পেলাই হেৰি কৰিছে বাৰু। এইটো অলপ শুনো। ভোলা, मुझे माफ करना, आपने जो मुझे कहा मुझे समझ में तो नहीं आया, पर अच्छा लगा सुनकर। मेरी दीदी ने प्रैंक कॉल किया, मुझे ये तो नहीं पता कि प्रैंक कॉल क्या है, पर सुन के बहुत अच्छा लगा, हंसी भी आई। সেইটো ঠিক আছে। এখন কাৰ্টুন মই কাৰ্টুন চাই পোৱা নাই বাৰু, এখন খালি আচ্ছা,
তুমি অলপ তোমাৰ কিছুমান খুব সুন্দৰ আছিলে কৃষ্ণৰ যিখিনি আছিলে সেইটো অলপ এইটো বলৰামে প্ৰথমতে কয় হা मैया की नजर हम पे है कृष्णा आज तो उनका स्वादिष्ट दूध और मक्खन चुराना असंभव है हम चलाएंगे परंतु कैसे बच्चों जैसे তাৰপিছত মাখন চুৰ কৰিবলৈ যায় আৰু তাৰপিছত मैया बाबा को अच्छा लगता है जब हम कोई शरारत करते हैं अब हम क्या करें कृष्णा और करो परंतु और क्या शरारत हमें और अधिक शरारत करनी चाहिए कृष्णा क्योंकि तुम जितने भोले दिखते हो उससे कई अधिक चतुर हो आओ मिलके ऐसी शरारत करें कि मैया बाबा देखते ही हैरान रह जाए शरारत ঠিক আছে আমি আৰু শুনিম আমি আৰু এটা প্ৰেংক কল লৈ লৈছোঁ এইটো মই দিছোঁ এইটো তেওঁৰ ছোৱালী এজনী আছে সৰু ছোৱালী প্ৰবালিকা নাম তুমি তাৰ লগত অকণমান কথা পাবা কি আছিল নামটো প্ৰবালিকা কোন ক্লাছ সৰু মোৰ একদম একেবাৰে সৰু हेलो अंकल हेलो ए प्रबालिका আছে নে কাক বিচাৰিছা प्रबालिका প্ৰবালিকা আছে খেলি আছে মই খেলিবলৈ যাম নে আহিবা বৰষুণ তাৰপিছত আহিবা হা বৰষুণ দি আছে নে কেনেকৈ আহিবা তুমি প্ৰবালিকা লগৰ নেকি স্কুলত একেলগে পঢ়া হা একেলগে পঢ়ো আমি এক মানে বেলেগ বেলেগ সেকশনৰ কি নাম তোমাৰ মোৰ নামটো নিহাৰিকা নিহাৰিকা কৈছিলা তাই গৰাকী আছে বুলি তুমি নিহাৰিকা ন মোৰ মায়ে থৈ আহিম বুলি কৈছিলে মা খালি অলপ বিজি আছে আপুনি লৈ যাব পাৰিব ঠিক আছে বেটি বৰষুণটো এৰক মই যাম বাৰু দেই লৈ আহিম ঠিক আছে এতিয়া কি খেলি আছে তাই তাই এনেই মোবাইল চাই আছে গেম চাই আছে আচ্ছা আমি মই মোৰ ডক্টৰ ছেটটো লৈ যাম তাৰপৰা আমি ডক্টৰ খেলিম দেই ডক্টৰ খেলিবা মই কৈ দিম বাৰু দেই কেতিয়া আহিবা তুমি মই আৰু বৰষুণটো এৰিলে আপুনি লৈ আহিম বুলি কৈছে নহয় কোনডোখৰত যাম বেটি আনিবলৈ তোমাক মোৰ হয়তো ৰজাবাৰীত ৰজাবাৰীত ন মই যাম বাৰু দেই তোমাক ভালে হ'ব তাই অকলে অকলে খেলি আছে ৰজাবাৰীত কৈ দিম বাৰু দেই হেল্ল' তুমি ক'ৰবাত গ'লা নে গৰম বন্ধ ফুৰিবলৈ নাই যোৱা নগ'লা মই প্ৰেংক কল কৰি থাকোঁতে দিনটো কৈছে আৰু প্ৰিয়ংকল হেল্ল' ভাস্কৰ হেল্ল' মই তাই লগৰ ছোৱালী বুলি আহিছিলো মই আচলতে প্ৰেংক কল এটা কৰিব লগালে মোক ভালে আছা তুমি হা ভালে আছা ভালে আছো আপুনি ভালে আছে নাই মই মানে তাইৰ লগৰ ছোৱালী নামো নিহাৰিকা দুগৰাকী আছে মই তাই কৰিছে বুলি লগৰ কিজনীৰ নাম কি আচ্ছা নিহাৰিকা দুগৰাকী আছে মই লাগিছে মই বি ছেকশ্যনৰ মই বেলেগ ছেকশ্যনৰ বুলি কৈ দিলো আৰু সেইকাৰণে কি আচ্ছা আচ্ছা হেল্ল' ভাস্কৰ বেয়া নাপাবি মোৰ অনুষ্ঠান চলি আছে অনুষ্ঠানৰ পৰা প্ৰেংক কল এটা কৰালো ভাস্কৰ দা সেইদিনা গৈছে হয় আমি আৰু প্ৰেংক কল নকৰোঁ আচ্ছা এই প্ৰেংক কল লৈ পেলাই মোৰ প্ৰেংক কলটো কৰি লৈ পেলাই মোৰ দুটা প্ৰশ্ন আছে প্ৰেংক কল হ'ল নিজৰ পৰিচয় লুকুৱাই কাৰোবাক ফোন কল কৰাৰ জৰিয়তে ধেমালি কৰা হয়নে এইটোৱে প্ৰেংক প্ৰথম প্ৰেংক কল তুমি কাক কৰিছিলা প্ৰথম প্ৰেংক কল তেতিয়া মই ভিডিঅ' ৰেকৰ্ড কৰা নাছিলোঁ মোৰ এজন দাদা আছিলে দাদা মানে মোৰ তাৱৈৰ ল'ৰা আছিলে তাক মই সৰু বাচ্ছাৰ মাতত প্ৰথম প্ৰেংক কল কৰিছিলোঁ দাদাজন এতিয়া আমাৰ মাজত নাই সেইটো কাৰণে বহুত বেয়া লাগে কাৰণ মানে কি বুলি কয় প্ৰথম মানে মোৰ ষ্টাৰ্টিংটো তেহেঁতৰ ঘৰৰ লগত বহুত জড়িত মানে এতিয়া প্ৰথম প্ৰেংক কলটো যোনটো মোৰ ভাইৰেল হৈছিলে তেহেঁতৰ ঘৰতে শ্বুট কৰা আছিলে কিন্তু যোনটো মোৰ মানে প্ৰথম সৰু বাচ্ছাৰ মাতত প্ৰেংক কলটো আছিলে সেই তেহেঁতৰ ঘৰৰ ল'ৰা মানে দাদাকে কৰিছিলোঁ এতিয়া তেনেকৈ তাক এনেকৈ কৰিছিলোঁ প্ৰেংক কলটো হেল্ল' পাপা পাপা
কোনে কৈছে ফোনটো এনেকে কয় আৰু তাৰপৰা মই কওঁ অ পাপা তুমি ক'ত কৰা কেতিয়া আহিবা বাবা তাৰপৰা পাপা মাতি আছো আৰু তাৰপৰা ফোনটো কাটি দিলে অকণ পিছত তাৰপিছত যেতিয়া মই আৰু আমাৰ মা ফোনটোৰ পৰা কৰি পেলাই মই কৈছো যে হেল্ল' পাপা ইহঁতি প্ৰেংক কল কৰি আছিলে আমাক এনেকে বুলি কৈছে আৰু সেইটো প্ৰেংক কলটো শ্বুট কৰা নহ'লে কিন্তু মানে বহুত মানে কি মনত থাকি গ'ল প্ৰথম প্ৰেংক কল আছিলে যিহেতু আৰু কি বুলি কয় তাৰপিছত সেইটোৱে মোৰ তোমাৰ প্ৰথমে যিটো কৰি আছিলা সেইটো অনবৰত মনত পৰি থাকে সেইটোৱে মই সুধিব বিচাৰিছোঁ আৰু আছিলে আইতা এগৰাকীক কৰিছিলো হয়। আমাৰ ঘৰৰ ওচৰৰে দাদাজনৰ নাম লৈ পেলাই মই ক'লো মই কি বুলি কয় আপোনালোকৰ ঘৰলৈ যে আহিছে আলহী ছোৱালীজনী ইমান ভাল লাগিছে পতাই দিব নেকি বুলি এনেকে বুলি কৈ পেলাই ফোন কৰিছিলো ইমানেই গালি দিলে যিমান মানে আৰু গালি আছে পৃথিৱীত মানে চব গালি পাৰিছে তোক বোলে তই বোলে আমুক বেয়া শব্দ গোটেইকেইটা মাতিছে আৰু আইতাজনীয়ে তাৰপিছত মই মানে ভিডিঅ' নকৰিলো সেইটো ভিডিঅ' ৰখা হলে চাগে তেতিয়াই মই ভাইৰেল হলোহেঁতেন মানে তেতিয়া ভিডিঅ' ৰখা নহলে আৰু মোৰ মানে এনেকা 3 নম্বৰ কলটো কৰিছো মমাৰ ল'ৰাটো কৰিছিলো ঠিক আছে এতিয়া এই প্ৰেংক কল লৈ পেলাই মোৰ দুটামান মানে বিষয় আছে তুমি তাত কেনেকে তুমি তোমাৰ মতামতখিনি মই জানিবলৈ আচলতে মই এই অনুষ্ঠানটো কৰিছোঁ আজি এতিয়া প্ৰেংক কলবিলাক দেখিলে বা শুনিলে মানে অসমৰ সকলোৱে তোমাক জনা হ'ল যেতিয়া তেনেস্থলত অচিনাকি ফোন কল এটা আহিলে কোনোবা শিশু যুৱক আৰু বৃদ্ধা আইতা এগৰাকী মাত যেতিয়া পোৱা যায় তেতিয়া অনাশাৰে ধৰিব পাৰি সেইজনী কিন্তু স্নেহা হয়নে কিন্তু ধৰিব পাৰিব স্মৃতি স্নেহা বৰা বুলি ধৰিব পাৰি গতিকে এই প্ৰেংক কল বিষয়টো তাৰ ভৱিষ্যত কিবা আছে বুলি ভাবা নেকি প্ৰেংক কলৰ প্ৰেংক কলটো বেছি দিন নচলে মই জানো কাৰণ কিবা এটা বস্তু ভাইৰেল হলে ভাইৰেল আৰু হেৰি মানে এটা পাৰ্থক্য থাকে ভাইৰেল আৰু জনপ্ৰিয়তাৰ মাজত পাৰ্থক্য থাকে এতিয়া মোৰ প্ৰথম প্ৰেংক কলটো ভাইৰেল হৈছিল কিন্তু তাৰপিছৰ যোনখিনি মানুহে মানে মোৰ প্ৰেংক কলছে বিচাৰি ফুৰে মই এতিয়া বেলেগ ভিডিঅ' দিলে মানুহে ভাল নাপায় চাই অকল প্ৰেংক কলে বিচাৰি ফুৰে তেওঁলোকৰ কাৰণে তেহেঁতৰ কাৰণে মই জনপ্ৰিয় কিন্তু এতিয়া কি হৈছে মোৰ প্ৰেংক কল মানে কি অসমৰ সকলোৱে এতিয়া চিনি পোৱা হ'ল গতিকে এতিয়া অসমৰ বাহিৰত টাৰ্গেট কৰিম মই মানে অসমৰ বাহিৰত টাৰ্গেটটো কৰিম মানে অসমত তুমি এতিয়া যদি কাৰোবাক কৰা তোমাৰ 3টা মই নটিচ কৰিছো 3টামান তোমাৰ চৰিত্ৰ আছে তুমি শিশুৰটো কৰা আৰু এজন যুৱকৰ কণ্ঠ তুমি ব্যৱহাৰ কৰা আৰু এজন বৃদ্ধাৰ এইখিনি মোটামুটি অচিনাকি ফোন কল এটা আহি সেই মাতটো শুনিলে এবাৰ মই বেলেগ এটা মাত ইউজ কৰিম বুলি ভাবি আছো যোনটো আনএক্সপেক্টেড হ'ব মানে কোনেও ভবাই নাছিলে যে এনেকুৱা প্ৰেংক কল আহিব পাৰে বুলি দেই মানে মই ভয় খোৱা নহয় অলপ জমনি টাইপ মানে প্ৰেংক কলৰ উদ্দেশ্য যিহেতু সেইটো নহয় জানো ঠিক আছে সেইটো তুমি আহিলে আমি আকৌ গম পাম আৰু তুমিতো চাগে আমাৰ অনুষ্ঠানত ডিছক্ল'জ নকৰা চাগে সেই ভইচটো কৰিবা নেকি নকৰা স্বাভাৱিকভাৱে তুমি এইটো নকৰা সেইটো অলপ গম পাই যাব প্ৰেংক কল আহি গ'ল বুলি এনেকে ক'ব ঠিক আছে বাৰু সেইটো আমি পৰ্যায়ক্ৰমে সেইটো আমি মনিটৰ কৰিম এই প্ৰেংক কলত কৰি পেলাই তুমি কেতিয়াবা বিপদত পৰিছা নেকি বাৰু বিপদত মানে কি ভয় খাইছিলো বাৰু দেই কাৰণ মানে এজনক মই পাইছিলো এজনে তোমাৰ কিবা এজন অফিচাৰ বুলি পেলাই মোকে উল্টা প্ৰেংক কল কৰিছিলে পৰমাদাই তুমি কৰিছিলে হয়নে তুমি সেইটোত তুমি ভয় খোৱাৰ অভিনয় কৰিছিলা নে সঁচাকে ভয় খাইছিলা মই নাজানো কিন্তু প্ৰথমতে মই ভয় খোৱা নাছিলো দেই মই ইমানে হাঁহি আছো মায়ে মোক ইফালৰ পৰা গালি পাৰি আছে যদি যোনে হওক বোলে প্ৰেংক কল কৰিছে যেতিয়া বোলে শ্বুটটো কৰি আছে তই এনেকে পগলা নিচিনাকে হাঁহি থাকিলে মানুহে কি বুলি ক'ব তাৰপিছত মই হহা নাই তাৰপিছত মোৰ বা এগৰাকী আছিলে বায়ে মানে বহুত চিৰিয়াছ হৈ পেলাই তাই ফোনটো লৈ ল'লে তাই যেতিয়া কথাবোৰ পাতি আছে মই লোকে পাতা তাই যিটো চিৰিয়াছ টোনত মানে কথা পাতিলে মোৰ সেইটো দেখি মোৰ ভয় লাগি গ'ল যে যদি প্ৰেংক কল কৰিছেতো ঠিকে আছে কিন্তু হেৰিটো ভাবিব ন যে মই ভয় খাইছো মই ফেচবুকতে এটা প্ৰেংক কলৰ মানে কণ্টেণ্ট এটা পাইছিলো এজন পুৰুষ মানুহ তেওঁ মহিলাৰ ভইচত কথা পাতে দেই মহিলা আচ্ছা তেওঁ ঘৰৰ মানুহজনীলে পুৰুষ মানুহজনৰ ঘৈণীয়েকলৈ কলটো কৰি পেলাই মই তেওঁৰ আগৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলো বুলি পেলাই কয় বা তেওঁৰ ৰিলেশ্যনশ্বিপ আছে বুলি পেলাই কয় তেওঁলোকৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লগাই দিয়ে হয়নে কথাটো মোৰ কথা হ'ল কি সেইটোতো আইনগতভাৱে দণ্ডনীয় সেই কামটো খন্তেক সময়ৰ কাৰণে মই ধৰি ললো যে এইটো প্ৰেংক কল আছিলে
মানে সন্দেহটো ভাঙি দিলে কথাটো বেলেগ, যদি নাভাঙিলে তো এইটো গিৰিয়ক ধৰণৰ মাজত এটা দীৰ্ঘদিনীয়া এটা গৃহকন্দল থাকি যাব। মানে মই কোৱাৰ কথা হৈ গ'ল কি প্ৰেংক কলৰ অসুবিধাখিনি কি এনেকুৱা ধৰা কি অসুবিধাখিনি কি থাকিব পাৰে বা ইয়াৰ আচলতে এইটো ক'বলৈ গ'লে যদি হেৰি হয়, মই যদি পিছত কৈ নিদিওঁ যে প্ৰেংক কল কৰিছিলোঁ বুলি, তেতিয়া হয়তো মোৰ এটা চাইবাৰ ক্ৰাইমে হ'ব, মানে কথাটো কৈছোঁ আৰু, কাৰণ মোবাইলৰ অসৎ ব্যৱহাৰ কৰা হ'ব। আৰু মই আজিলৈকে বাৰু মই তেনেকৈ কৰা নাই। প্ৰেংক কল এটা কৰিছিলোঁ, তেনেকৈ নিহাৰিকা বুলি কয় ছোৱালী এজনী আছিলে, তাইলৈ প্ৰেংক কল কৰিছিলোঁ ল'ৰাৰ মাতত। তাৰপিছত গিৰিয়েকে সেয়া খং কৰিছিলেই। তাৰপৰা তেনেকুৱাতে যেনিবা মই ফোন কৰি পেলাই ক'লোঁ যে মই মানে প্ৰেংক কল কৰি আছোঁ, তেতিয়াহে মানে বিশ্বাস কৰি লৈছে যে হয়। তেনেকৈ মানে কি আৰু, মই ৰিস্ক লৈ পেলাই প্ৰেংক কল কৰিবলৈ বহুত ভয় কৰোঁ। যোনে মানে মোক প্ৰেংক কল কৰায় তেখেতৰ পৰা আকৌ ফোনটো কৰি পেলাই মানে কোৱাই দিয়া বা হেৰি হয়, নহ'লে মই মানে ৰিস্ক থাকিলে মই প্ৰেংক কলটো নকৰোঁৱে প্ৰায়। হয়, আমি এতিয়া আন এটা প্ৰসংগলৈ গৈছোঁ। তুমি প্ৰেংক কলৰ বিষয়টো আমি একেবাৰে বাদ দিলোঁ, ইয়াৰ ভৱিষ্যত বৰ বিশেষ একো নাই বুলি মই জানো, আৰু এইটো বিশেষ একো ইয়াৰ পৰা বোলে ফলপ্ৰসূ নহয়। মই যিটো তুমি যিটো কেৰেক্টাৰ তুমি কণ মাইনাহঁতৰে হওক আইতাসকলৰে হওক তুমি যিখিনি ভইচ কল তুমি অনুকৰণ কৰা, সেইখিনি আঁত ধৰি মই এটা প্ৰশ্ন মোৰ মনলৈ আহিছে। তুমি যেনেকৈ মটু পাটলিৰ চৰিত্ৰ এটা কোৱা বা শ্ৰীকৃষ্ণৰ ছোটা ভীমৰ যেনেকৈ এটা ব্ৰেণ্ড বুলি ক'ব পাৰি, সেই মাতটো উলিয়ালে আচলতে সেইটো তেওঁ বুলিয়ে ধৰি ল'ব পাৰি। তোমাৰ নিজস্ব তুমি কিবা এটা সৃষ্টি কৰিব পাৰা নেকি, বা তুমি এনেকৈ তুমি প্ৰতিষ্ঠিত কৰিব পাৰি নেকি যে তোমাৰ এইটো নিজস্ব ভইচ, সেই ভইচটো তুমি ক'লে আচলতে স্মৃতিস্নেহা বৰা বুলিহে পৰিচিত হ'ব পাৰি, এনেকৈ ধৰণৰ কিবা তুমি চিন্তা কৰিছা নেকি? মই বৰ্তমানলৈকে তেনেকৈ একো ভবা নাই, কাৰণ এতিয়া নন্দন প্ৰতিম ছাৰে ইতিমধ্যে কৈছে যে মোৰ যোনটো গড়ৰ কাহিনীটো আছে সেই কাহিনীটোৰ ওপৰত অলপ ভাবিব বা কিবা প্ৰজেক্ট কিবা আগবঢ়াব পাৰি নেকি চাব। গতিকে যদি হয় তেতিয়াহ'লে মোৰ কি বুলি কয় সপোনৰ কেৰেক্টাৰটোত মই ভইচ দিব পাৰিম, তেতিয়া নিজৰ ভইচ হ'ব। আৰু যেনেকৈ মানে সোণাল কৌশলক ডৰিমনৰ মাত দিয়া বুলি মানে পৰিচিত, বা তেনেকৈ ক'ৰবাত মানে চান্স এটা পোৱাটো ময়ো বিচাৰোঁ, কাৰণ মানে যিহেতু অসম মানে এইটো স্বাভাৱিক আৰু এজনী মানে ভইচ আৰ্টিষ্ট হিচাপে সেইটো মনত আশা এটা এনেও থাকে যে নিজেও কোনোবা এটা ফেমাছ কাৰ্টুন বা কিবা তেনেকুৱা বা এনেকুৱা আৰু মানে এটা সাধাৰণ কাৰ্টুন হ'লেও হ'ব, মানে য'ত নিজৰ মানে মাতটো দিব পৰা সৌভাগ্যকণ হওক। তো মই ভাবোঁ তেনেকুৱা মানে সৌভাগ্যটো সোনকালে আহক বা এনেকৈ আহক আৰু। হয়, আমিও আশা কৰিম তোমাৰ এটা সৌভাগ্য তেনেকৈ ধৰণৰ আহক, যাতে আমি বোকাহাটবাসী হিচাপে আমি সেইখিনি লৈ পেলাই আমি গৌৰৱবোধ কৰিব পাৰোঁ। ঠিক আছে, আমি অনুষ্ঠানটোৰ একেবাৰে সামৰণিলৈ গৈছোঁ। তোমাৰ এতিয়া পঢ়া শুনাটো তুমি প্ৰধান হিচাপে তুমি প্ৰাধান্য দিব লাগিব, 1 নম্বৰ বিষয় যিহেতু তোমাৰ পঢ়াটো, নহয় জানো? পঢ়াটোৰ লগত তুমি এই বিষয়টো তুমি চলাই লৈ যাবা, এনেকৈ পৰিকল্পনা তোমাৰ আছে। যি কি নহওক বাৰু, আমি তোমাৰ ভৱিষ্যত উজ্জ্বল হওক, আমি এইখিনিয়ে কামনা কৰিছোঁ। কিবা শুনাবা নেকি আৰু একেবাৰে অন্তিম পৰ্যায়ত, অন্তিম বক্তব্যৰ লগতে তোমাৰ ভইচেদি একেবাৰে মাতটো মানে মাজে মাজে কাহটো আহি আছে, মই ৰখাই দিছোঁ মানে মাত মই ভাবিবলগীয়া হৈছে, মানে চব মাত পোৱা নাই, কিয়নো তুমি কণ্টিনিউ আমি নিজেও জানো তোমাৰ বহুত কষ্ট হৈছে তোমাৰ কণ্ঠত লৈ পেলাই। হয়, আমি মানে একেবাৰে অনুষ্ঠানটো সামৰিব গৈছোঁ, যদি কিবা অকণমান কৈ আমি অনুষ্ঠানটো সামৰিব বিচাৰিম। এটা ডাইলগ আছে যেনিবা, তাত মানে কেৰেক্টাৰ আছে লাক্ষা বুলি কয়, তাত গছ কটালৈ কয়। এতিয়া যেনিবা মোৰ চিটুৱেশ্যনটো এনেকুৱা হৈছে, মই এতিয়া যেনিবা কি বুলি কয় মিডিয়া হেৰিয়াৰ লৈ পেলাই কৈছোঁ দেই। इन मीडिया वालों से मुझे शांति से बैठने को नहीं मिलता, इन मीडिया वाले हर वक्त मेरे पीछे पड़ते रहते हैं इंटरव्यू के लिए, अरे यार मैं अब क्या करूँ। বেয়া নাপাব, ইনে ধেমালিকে মানে এইটো ঠিকে আছে, মই এইটো বেয়া পোৱা নাই। এতিয়া ধৰা এতিয়া যিসকলে এইটো লাইনত আছে, তোমাৰ এনেকুৱা এটা প্ৰতিভা গম পোৱাৰ পিছত চবৰে হেঁপাহ এটা থাকিবই যে তোমাক লৈ পেলাই বাতৰি এটা কৰিবলৈ। যি কি নহওক বাৰু, তোমালোক বাই ভনীয়ে দুজনেই মোৰ অনুষ্ঠানটিলৈ বহুমূলীয়া সময়খিনি দিলা, তাৰ কাৰণে আমি দুজনলৈ আমি ধন্যবাদ জনাইছোঁ। লগতে
মই এজন বয়োজ্যেষ্ঠ হিচাপে তোমালোক দুজনলৈ মোৰ আশীৰ্বাদ থাকিল, তোমালোকে যাতে তোমালোকৰ প্ৰতিভাৰ জৰিয়তে তোমালোকে যাতে আগুৱাই যাব পাৰা। লগতে মই মোৰ ফালৰ পৰা এইটো ক'ম, তোমাৰ যি প্ৰতিভা আছে এই প্ৰতিভাখিনি তোমাৰ থাকিব, কিন্তু তুমি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল তোমাৰ শিক্ষাটো। তুমি শিক্ষাৰ ওপৰত তুমি মনোযোগ দিবা। শিক্ষা থাকিলে বাকীখিনি বস্তু নিশ্চয় অট'মেটিকেলি আহি যাব আমাৰ কাষৰ পৰা। লগতে আমি এইখিনিতে এনেকুৱা ক'ম যে মোৰ ঘৰৰ কাষতে আচলতে আমি বেলেগ এজনৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি গম পালোঁ যে তুমি আমাৰ ঘৰৰ কাষৰে এজন শিল্পী। গতিকে এইটো এটা বিষয়, আমি ঘৰৰ কাষৰ এনেকুৱা প্ৰতিভাবোৰ আমি গম নাপাওঁ বা আমাক অৱগতও নকৰে, এনেকুৱা কিছুমান বিষয় থাকে। তো আজিৰ অনুষ্ঠানৰ জৰিয়তে মই সমগ্ৰ অসমবাসীলৈ মই বিশেষকৈ জনাব বিচাৰিম, এনেধৰণৰ প্ৰতিভা যদি আপোনালোকৰ ঘৰত আছে বা আপোনাৰ মাজত আছে, মোক যোগাযোগ কৰিব পাৰে আৰু মই এখন মঞ্চ দিম আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰিবৰ কাৰণে। লগতে মই ভাইটিলৈ তোমালৈ এটা উপহাৰ দিছোঁ, সৰু উপহাৰ এটা দিছোঁ, আৰু আইজনীলৈও মোৰ এটা সৰু উপহাৰ বহুত ধন্যবাদ। হয়, থেংক ইউ, বহুত বহুত ধন্যবাদ এই গিফ্ট দিয়াৰ কাৰণে। বহুত ধন্যবাদ দিছোঁ। ইমান মানে সুন্দৰকৈ এটা গিফ্ট দিছে আৰু মানে মোক কথাখিনি খুলি ক'বলৈ বা কথাখিনি মোৰ মানে ক'বলৈ এটা চান্স দিছে। গতিকে বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি, আৰু কি ক'ম আৰু, বহুত ধন্যবাদ আকৌ এবাৰ। ঠিক আছে বাৰু, আমাৰ আশীৰ্বাদ সদায় থাকিব। এইখিনি আছিল আজিৰ অনুষ্ঠানটি পুনৰবাৰ কৈছোঁ, অনুষ্ঠানটি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অন্য এজন অতিথি অন্য এক অনুষ্ঠানৰ সৈতে পুনৰ লগ পাম। চাই থাকিব বোকাখাট সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।